গছপুলি ৰোপণ কৰি আদৰ্শ দেখুৱাইছে কৰৰাৰ দিগন্ত ডেকাই। এই ব্যক্তিগৰাকীলৈ মন কৰক। এওঁ হৈছে বাইহাটা চাৰিআলিৰ অন্তৰ্গত কৰৰা গাঁও নিবাসী দিগন্ত ডেকা। পেছাত তেওঁ চানা ব্যৱসায়ী, লগতে কৰৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক। তেওঁ এক সুন্দৰ আদৰ্শ দাঙি ধৰিছে যুৱ প্ৰজন্মৰ লগতে সমাজৰ বাবে। সৰুৰে পৰা গছপুলি ৰুই ভাল পায় এই ব্যক্তিগৰাকীয়ে। যোৱা 15 বছৰ একেৰাহে গছপুলি ৰোপণ কৰি আহিছে দিগন্ত ডেকাই। পথৰ দাঁতিত গছপুলি ৰোপণ কৰি নিজেই ৰক্ষণাবেক্ষণ দিয়াৰ লগতে বিভিন্ন অনুষ্ঠানত গছপুলি বিতৰণ কৰে দিগন্ত ডেকাই। আজি 15-16 বছৰ পৰা আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই দান কৰি আছোঁ আৰু প্লাছ মই নিজেও ৰোপণ কৰি আছোঁ। প্ৰথম অৱস্থাত নাৰ্চাৰীৰ পৰা গছৰ পুলি কিনি আনিছিল যদিও বৰ্তমান নিজৰ ঘৰতে গছৰ পুলিবোৰ উৎপাদন কৰি যোগান ধৰে। কৃষ্ণচূড়া, মহানিম, আম, আমলখি আদি বিভিন্ন গছৰ পুলি নিজৰ ঘৰতে উৎপাদন কৰি বিতৰণ কৰে দিগন্ত ডেকাই। বৰ্তমান যেনেধৰণেৰে গোলকীয় উষ্ণতা বৃদ্ধি হ'বলৈ ধৰিছে, এই সময়ত অতিমাত্ৰা গৰমৰ পৰা সকাহ পাবলৈ হ'লে গছপুলি ৰোপণ কৰিবই লাগিব বুলি আহ্বান জনায় দিগন্ত ডেকাই। গছপুলি অকল মই ৰোপণ কৰিলেই নহ'ব আৰু মোক চাই যাতে মানে নতুন প্ৰজন্ম উঠি আহে। মানে আমাৰ যিটো মানে জলবায়ু মানে যিটো মানে প্ৰদূষণ বাকী এইবিলাক চাই মানে যুৱ প্ৰজন্ম ওলাই আহে, সকলো যাতে গছপুলি ৰোপণ কৰে। এই আদৰণীয় পদক্ষেপৰ বাবে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে দিগন্ত ডেকাক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ডেকা, মোৰ ঘৰ কৰৰাত। মই এজন চানা ব্যৱসায়ী, সাধাৰণ ব্যৱসায় কৰোঁ মই, আৰু প্লাছ মই গাঁওৰক্ষী বাহিনীৰ মানে কৰৰা গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ মই এজন মানে সম্পাদকৰ পদত আছোঁ। কথা হৈছে কি, সৰুৰ পৰাই আৰু মই গছপুলি ৰুব পৰা নাই, তথাপিও আজি প্ৰায় 15-16 বছৰ হ'ল গছপুলিৰ লগত মই মানে জড়িত হৈ আছোঁ। গছপুলি আজি 15-16 বছৰ পৰা আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই দান কৰি আছোঁ আৰু প্লাছ মই নিজেও ৰোপণ কৰি আছোঁ। নাই, মই এইটো গছপুলি কিয় ভাল পাওঁ মানে এতিয়া মানুহখিনি মানে যিটো পৰিস্থিতি হৈ আহি আছে, গছ গছনি মানে নোহোৱা হোৱাৰ কাৰণে আজি যিটো মানে গৰমৰ মানে এটা উত্তাপ, মানুহ তাৰমানে এটা সময়ত মানে থাকিব নোৱাৰা হৈ আহি আছে। সেইকাৰণে মানুহক এতিয়া অক্সিজেন লাগে, গছৰ ছাঁ লাগে, সেইকাৰণে মই মানে গছপুলিখিনি ৰোপণৰ আদি কৰি আছোঁ। মই নিজাববীয়াকৈ নিজা সংৰক্ষণ সহিতে এতিয়া বৰ্তমানলৈ মই প্ৰায় 2500 গছপুলি মই নিজে ৰোপণ কৰিছোঁ। বিভিন্ন অনুষ্ঠান মানে মন্দিৰ হওক, মছজিদ হওক, স্কুল হওক, ৰাস্তা ঘাটে এইবিলাকত আৰু প্লাছ আৰু 25,000 গছপুলি মই মানে বিতৰণ কৰিলোঁ বিভিন্ন অনুষ্ঠানত। আমাৰ এই মানে যিবিলাক অনুষ্ঠান আছে মোৰ পৰাই গছপুলি নি থাকে আজি 15-16 বছৰৰ পৰাই মই দি আছোঁ। আগতে কিন্তু মই নাৰ্চাৰীৰ পৰা কিনি আনি মানে মই গছপুলি দান দিছিলোঁ। সেই সময়ত মানে মই গছপুলি মই হেৰি কৰা নাছিলোঁ। আজি মানে কেইবছৰমানৰ পৰা মই নিজে প্ৰডাকশ্যন কৰি আছোঁ গছপুলি। নাই, সেইটো মই মানে মোৰ পত্নী সহায় কৰে, মোৰ ছোৱালী 3জনী আছে, ছোৱালী 3জনী সহায় কৰে, বিশেষ হেৰি নাই। নাই, এইটো তাৰমানে কি হ'ল, মইতো হাইব্ৰিড হেৰি ব্যৱহাৰ নকৰোঁ। তাৰমানে এইটো ৰাস্তাত বা হেৰিত ৰোৱাটো এইটো হাইব্ৰিড নালাগে। হাইব্ৰিড হ'লে তাৰমানে মানুহে উঘালি লৈ যায়, গতিকে মই গুটিৰ পৰাই মই প্ৰডাকশ্যন কৰোঁ এইবিলাক। মই পাৰাখিনি মই ৰোপণ কৰিম, ৰাস্তা পদূলি হওক, মন্দিৰ মছজিদেই হওক, স্কুলত হওক, বাকীখিনি মোৰ এইবিলাক মানে দান হ'ব আকৌ। ইয়াৰ পৰা মানুহবিলাক আকৌ লৈ গুচি যায় মোৰ পৰা পুলিবিলাক, বাকী পুলি 2000 পুলিৰ মই ব্যৱস্থা কৰি আছোঁ। এতিয়া বৰ্তমান মোৰ 1500মান পুলি হেৰি হ'ল, পুলি হৈছে আৰু মই গুটি মানে লগাই আছোঁ, গজি আছে, মই মানে হেৰি পুলিবিলাক কৰি আছোঁ। মানে অকল মানে এনেকুৱা হৈছে তাৰমানে গছপুলি অকল মই ৰোপণ কৰিলেই নহ'ব আৰু মোক চাই যাতে তাৰমানে নতুন প্ৰজন্ম উঠি আহে। মানে আমাৰ যিটো মানে জলবায়ু মানে যিটো মানে প্ৰদূষণ বাকী এইবিলাক চাই মানে যুৱ প্ৰজন্ম ওলাই আহে, সকলো যাতে গছপুলি ৰোপণ কৰে। সহায়টো বিশেষ নহয়, এইটো সহায় মানুহৰ সহায় হ'ব। এইটো মোক লৈ সহায়টো মই হেৰি কৰা নাই, এইটো মানুহৰ সহায়ৰ কাৰণেহে মই কৰিছোঁ। এইটো আপোনাৰ মানে দেখিছেই, মানে আজি আহিনৰ মাহত আগতে আমি দুৰ্গা পূজা চাবলৈ গৈছিলোঁ আমি মানে চুৱেটাৰ পিন্ধি, এতিয়াতো মানে খালী গাড়ী যাব পৰা হৈছে, ইমান উত্তাপ্ত গৰম। গতিকে ইমান গৰম তাৰমানে আৰু হেৰি কৰি হ'লে মই আগন্তুক মানে দিনততো আৰু বহুত গৰম হ'ব। গতিকে সকলোৱে মিলি যাতে আমি গছপুলি ৰোপণ কৰোঁ আৰু সংৰক্ষণ সৈতে গছপুলিবিলাক যাতে আমি জীয়াই ৰাখোঁ, এই মানে বস্তু মই ক'লোঁ নৱপ্ৰজন্মৰ কাৰণে মই এইটো অনুৰোধ জনালোঁ। বৰ্তমান মই তাৰমানে গছপুলি কৃষ্ণচূড়া হওক, মানে নাহৰ হওক, মানে বকুল হওক, আমলখি হওক, এইবিলাক মই বহুত মানে হেৰি কৰোঁ। এতিয়া মই অৰ্জুনৰ মানে পুলি লগাইছোঁ। অৰ্জুনটো আমাৰ মহা ঔষধি গছ, সেইকাৰণে অৰ্জুনৰ গছ ডাঙৰো হয় আৰু অক্সিজেনো বহুত দিয়ে, সেইকাৰণে অৰ্জুনৰ গছবিলাক মই পুলি বনাইছোঁ
মানে বেলৰ হেৰি আছে আমাৰ মন্দিৰবিলাকত মানে বেলৰ পুলি বহুতেই বিচাৰি ফুৰে সেইবিলাক বেল লগাইছোঁ জাম লগাইছোঁ আম লগাইছোঁ বকুল লগাইছোঁ মহানিম লগাইছোঁ আৰু প্লাছ আপোনাৰ এই আম লগাইছোঁ আৰু ডালচেনি এইবাৰ নতুনকৈ লগাইছোঁ মই তাৰমানে হেৰি নাই মোৰ নিজাববীয়া মই যেতিয়ালৈকে জীয়াই থাকিম মই তেতিয়ালৈকে মানে গছপুলি মই ৰুই যাম এইটো মই ক'লোঁ গছ থাকিলেহে মানুহ জীয়াই থাকিব মই ৭৭তম স্বাধীনতা দিৱসত মোক মানে আমাৰ ৰঙিয়া চিভিল এছডিঅ' ছাৰে এটা ৰঙিয়া নক্ষত্ৰ বঁটা প্ৰদান কৰিছিলে আৰু প্লাছ সম্বৰ্ধনা পত্ৰ এইবাৰ আকৌ মোৰ ৭৮তম স্বাধীনতা দিৱসত মোক গুৱাহাটীত দিলে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত দিলে তাত বনমন্ত্ৰী ডাঙৰীয়াই মোক বঁটা আৰু চাৰ্টিফিকেট প্ৰদান কৰে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম